Hey guys, Assalamu alaikum. Welcome back to my YouTube channel. Guys, আশা কৰি আছোঁ নিশ্চয় সকলো ভালে আছে। গাইজ মানে ৰমজানৰ সকলো শুভেচ্ছা জনালোঁ প্ৰথমত আৰু মানে মেইন কথাটো হ'ল গাইজ আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। একচুৱেলি গাইজ সকলোৱে বুজি পাইছে মানে আমি যেতিয়া ঘৰৰ বাহিৰত আহোঁ মানে ঘৰৰ বস্তুক আমি কেনেকুৱা মিছ কৰোঁ, মাৰ হাতৰ যিবোৰ মানে বস্তু থাকে আৰু একচুৱেলি মানে ৰমজানৰ সময়ত যিটো মানে ৱাইফছ ঘৰত আহে এইটো মানে আমি ইয়াত নাপাওঁ বেংগালুৰু বা আমি যিসকল বাহিৰত থাকোঁ। চ' গাইজ ভাবিছোঁ আজি এটা মানে উইক অফ লৈ লওঁ। মানে মই নৰ্মেলি উইক অফ লোৱাৰ পাছত মানে মোৰ আৰু বেছি মানে যিটো দৌৰ থাকে আৰু বেছি মানে বাঢ়ি যায় আৰু বেছি মেহনত লাগে। মই এদিনত ছুটি লৈ পিনে 7টা-8টা ব্লগ মানে দুদিনত কভাৰ কৰোঁ, দুদিন ছুটি ল'লে বা এদিন ছুটি ল'লে 3টা ব্লগ মানে মই তেনেকৈ মানে বনাওঁ যাতে মই মানে ব্লগ দিব পাৰোঁ আপোনালোকক। চ' মানে মই ছুটি লোৱাৰ পাছত মানে বহুত বেছি মানে কষ্ট হৈ যায় আৰু আজি যিটো মানে উইক অফ লৈছোঁ এতিয়া বৰ্তমান আবেলি মানে ইফতাৰৰ টাইম হৈ গ'ল অলম'ষ্ট। চ' ভাবিছোঁ এটা সৰু মৰু এটা ব্লগ শ্বুট কৰিলোঁ। মানে আজিলৈকে মানে মই যিমানটা ছুটি লৈছোঁ উইক অফত মানে বেছিভাগেই মানে মোৰ বাহিৰত মানে ব্লগ শ্বুটত মানে গুচি যায়। চ' মানে নিজৰ বডিক মানে মই ৰেষ্ট দিব পৰা নাই আৰু বডিৰ কণ্ডিশ্যন বহুত বেয়া হৈ গৈছে। মানে বহুত প্ৰব্লেম আছে বডিত আৰু মানে হেয়াৰ ফলো বহুত বেছি হৈ আছে বৰ্তমান। চ' ভাবিছোঁ আজি এটা ছুটি লৈ পিনে ঘৰত ৰেষ্ট কৰিম আৰু আলহামদুলিল্লাহ ৰেষ্ট কৰিছোঁ আৰু এতিয়া মানে ইফতাৰৰ টাইম। চ' ভাবিছোঁ এটা সৰু মৰু এটা ব্লগ বনাই পিনে আপোনালোকক দেখাম। আৰু গাইজ আজি মানে আব্দুল্লা ভাই অহাৰ কথা আছিল। আজি আমাৰ 1 মাহ আগৰ পৰা প্লান কৰি আছিলোঁ যেন আমি আজি মিট হ'ম বা আজি আমি ৰুমত ইফতাৰী কৰিম সকলোৱে মিলি পিনে। মানে আমি দুয়োজনে মিলি পিনে পূৰা মানে এটা প্লান বনাইছিলোঁ। বাট মানে কি ক'ম বহুত বেয়া লাগিছে মানে আমাৰ প্লানটো ছাকচেছফুল হোৱা নাই। বিকজ মানে তেওঁৰ মেনেজাৰৰ মানে বাৰ্থডে আৰু কিবা কিবি আছে প্ৰব্লেমত মানে তেওঁ ৰেষ্টুৰেণ্টৰ পৰা মানে আজি ছুটি পোৱা নাই আৰু এতিয়া মানে গাইজ ভাবিছোঁ মানে অলপ মানে খিচিৰি বনাওঁ আজি ৰুমত। মাৰ হাতৰ মানে যেনেকুৱা খিচৰি অলপ আগত মানে মই আম্মাৰ লগত কথা পাতিছোঁ প্ৰায় 5 মিনিট খিচৰিৰ বিষয়ে কেনেকুৱা বনাম। আগত মই বনাইছোঁ ঘৰত যেতিয়া ৰমজান আছিল মই আম্মাৰ লগত মানে বহুত খিচৰি বনাইছোঁ ডেইলি আবেলি সময়ত মানে খিচৰি আম্মাৰ লগত বনাইছিলোঁ পাকঘৰত। এইটো মানে জানে কেনেকুৱা এটা মানে স্পেচিয়েল বস্তু মাৰ লগত পাকঘৰত কিবা বস্তু বনোৱা বা কথা পতা এইবোৰ সকলো বস্তু মিছ কৰি আছোঁ। আৰু আজি মানে মই খিচৰি বনাবলৈ গৈ আছোঁ ৰুমত আৰু এতিয়া মাৰ পৰা শিকিছোঁ মানে যিমান কি বস্তু লাগে এজন মানুহৰ বাবে কিমানখিনি চাউল দিব লাগে কিমানখিনি দালি দিব লাগে সকলো বস্তু। চ' গাইজ বেছি কথা পাতিছোঁ অলম'ষ্ট 2 মিনিটৰ ওপৰত। চ' ভাবিছোঁ এতিয়া মানে আমি যাম পাকঘৰত গৈ পিনে খিচিৰি বনাম। চ' লেটছ গো। আৰু এতিয়া পূৰা আবেলি সময়ত ৰুমত কোনো নাই মানে সকলো ডিউটিত অকল মই মানে ৰেষ্টত আছোঁ আজি। আৰু গাইজ ইয়াত মানে মই দালি আৰু চাউল তিতাই থৈছোঁ আৰু ৰাতিপুৱা গৈছিলোঁ মানে চানা আনিবলৈ গৈ পিনে মই কৈছোঁ চলে দিবলৈ সেই দিছে কাবুলি চানা মানে যিটো একচুৱেলি চলে কয় মানে আমি যিটোক মানে চানা কওঁ নৰ্মেল আমাৰ ঘৰত যিটো খাওঁ সেইটো মানে পোৱা নাই আৰু এইটো লৈ আহিছোঁ। আৰু এতিয়া মই অলপ মানে খিচিৰিখিনি বহাই বহাই পিনে আমি বাহিৰত যাম গৈ পিনে আমি ফল ফ্ৰুট মানে বাই কৰিম। মই চাইছোঁ মানে এমাজন কৈ আছোঁ জমেট' ব্লিংকিটত মানে মই বহুত ট্ৰাই কৰিছোঁ প্ৰায় বহুত সময়। প্ৰাইচ মেটাৰ নকৰে, প্ৰাইচটো এনেইতো মানে হাই লেভেল মানে 3-4 গুণৰ ওপৰতকৈ বেছি। তাৰ পাছত মানে যিটো মানে বস্তু কি আহিব কি নহয় প্লাছ মানে অলপ বস্তু থাকিব ফ্ৰেছ থাকিব নে নাথাকিব এইটো মানে চিন্তা। চ' ভাবিছোঁ মানে অলপ বাহিৰত গুচি যাম এতিয়া মানে মই খিচিৰি বহাই পিনে। চ' বলক অলপ মানে খিচিৰি বহাওঁ। سبيل الدموع سبيل مريح تنهد يا صاحي كي تستريح وغص الدعاء الخفي الصريح يسعك الفضل. So already guys মই বৰ্তমান খিচৰি বহাই দিছোঁ আৰু এতিয়া আমি বাহিৰত যাম আৰু সূৰ্যটো চাওক। চ' গাইজ বলক এতিয়া আমি বাহিৰত যাওঁ। বাট জমেট'ত হোৱা নাই গাইজ মই বহুত ট্ৰাই কৰিছোঁ মানে বস্তু নাই। আৰু বেংগলোৰ আহি পিনে আৰু এটা বস্তু ৰুৱাফজা যিটো বস্তু আছে সেইটোৰ লগত মানে বেলেগ এট্ৰেকশ্যন লাগিছে। এতিয়া ৰুৱাফজাক মানে খাবলৈ মন গৈ আছে। বাট গাইজ এবাৰ চেণ্ডেল আৰু জোতা চেক কৰক। মই এখন পিন্ধি লৈছোঁ বহুত দিন পাছত মানে এইটো পেণ্ট পিন্ধিছোঁ ভাল লাগি আছে। আৰু এবাৰ চেক কৰক আৰু সকলোৰ মানে ৰুমত আৰু 6জন মানুহ আছে 6জনৰ ভৰিত আৰু একো হ'ল। তো ভাবক কিমানখন চেণ্ডেল আৰু জোতা মানে আমাৰ ইয়াত আছে আৰু এইফালে আমাৰ ছানছেট হ'বলৈ ধৰিছে। চ' এতিয়া আমি ফটাফট গৈ পিনে মই মুছলিম গল্লিটোৰ ফালে নগৈ পিনে মই চিধা আহি গৈছোঁ চাউথ চিটি এপাৰ্টমেণ্টৰ ফালে। বিকজ মানে ইয়াত এখন ফল ফ্ৰুটৰ দোকান আছে মই ইয়াৰ পৰা কিনি লওঁ। এইফালে হ'ল চাউথ চিটি এপাৰ্টমেণ্ট L&T চাউথ চিটি।
গাইজ ৰাতিপুৱা ইয়াত 4-5খন দোকান থাকিয়ে বৰ্তমান জাষ্ট এখন দেখি আছোঁ, এখনেই ইনাফ। বহুত চিন্তা লাগি আছে মানে মই খিচিৰিখিনি মানে হাই ফ্লেমছত দি থৈ আহিছোঁ, যদি মানে তলত লাগি যায় মানে বৰবাদ হৈ যাব, পানী শুকাই পিনে মানে বহুত পানী দি থৈছোঁ তথাপিও। আৰু এইফালে এখন গড় দেখি আছে, এখন কোন মানে বলিউডৰ কোন ডাঙৰ এক্ট্ৰেছ মানে ওল্ড মানে 90s ভালদৰে নাম নাজানো, তেওঁৰ মানে এখন গড় আছিল। হৈ গ'ল, গন্ধ ওলাই আছে। শিট, আস্তাগফিৰুল্লাহ। ভবা নাই এনেকুৱা হ'ব আজি, আৰু এতিয়া টাইমো নাই বনাবলৈ, পূৰা গন্ধ ওলাই আছে ইয়াৰ। একচুৱেলি গাইজ ভবা নাই মানে এনেকুৱা এটা বস্তু হ'ব, মানে মোৰ সেইটো বৰবকি আছিল, মই ধ্যানত ৰখা নাই যেন এইটো বস্তু মানে জ্বলি যাব। মই ইমান দূৰ গৈ আছোঁ, মোৰ আধা ৰাস্তাত গৈ পিনে মানে মনত পৰিছে, তথাপি ফটাফট দৌৰি আহিছোঁ, আহি পিনে কভাৰ কৰিব পৰা নাই। এতিয়াও ইফতাৰৰ কিমান সময় আছে, অলমষ্ট 1 ছেকেণ্ড গাইজ, 12 মিনিট, এইফালে অলমষ্ট 25 মিনিট আছে। বহাই দিম খেলা, যি হ'ব হ'ব দিয়ে, লাগিলে পাছতে খাম, বনাম। এইটো মানে বস্তু মানে এইখিনি ৰুমৰ সকলো মানে এইবোৰ অধিকাৰ, এইখিনি দালিত আৰু এইখিনি চাউলত। চ' মই অকলে এনেকুৱা ৱেষ্ট কৰি আকৌ ব্যৱহাৰ কৰিলে নহ'ব, এইটোৰ হিচাপ মই দিব লাগিব এক্সট্ৰা হিচাপত। এতিয়া গাইজ অলপ মানে এইখিনি চাফ কৰোঁ আৰু এইফালে অলপ মানে এইখিনি তেতিয়াব দিওঁ। বৰবাদ হৈ গৈছে ইয়াৰ, ভাল লাগে। আৰু এটা বস্তু দেখাওঁ, বাহিৰত থৈ পিনে মই দৌৰ দিছিলোঁ। গাইজ ইফতাৰ মাত্ৰ 15 মিনিট টাইম আছে, এইটো আকৌ মানে ফ্ৰেছ কৰি আনি পিনে আকৌ মানে খিচিৰি বহাইছোঁ। মোৰ খাৰাপ হৈ গৈছে গাইজ, কি ক'ম। মানে মই এতিয়া মানে খিচিৰি খাম মন গৈছে, বহুত দিনৰ পৰা মন গৈ আছে, বিকজ মানে ঘৰত আমি ইফতাৰত খিচিৰি খাওঁ। তো অলৰেডি গাইজ মোৰ বৰ্তমান ইফতাৰ ৰেডি হৈ গৈছে। এইফালে হ'ল খেজুৰ, এইফালে আঙুৰ, এইফালে আপেল আৰু এইফালে তৰমুজ। আৰু এতিয়া বৰ্তমান চিম্পল হিচাপত মই ইফতাৰ কৰি পিনে পাছত মানে নমাজ পঢ়ি পিনে আমি খিচিৰি খাম। চ' প্ৰথমত ইফতাৰ কৰিলোঁ, বৰ্তমান টাইম মানে হৈ গৈছে আৰু এটা কথা, মানে তুমি যিমানেই মানে সুন্দৰকৈ ইফতাৰ কৰা, যিমান বস্তু মানে মেটাৰ নকৰে আপুনি কিমান বস্তু মানে এড কৰিছে ইফতাৰত, বাট ঘৰৰ যিটো মানে ফিলিং বা ঘৰৰ যিটো মানে আমাৰ মা দেউতাকৰ লগত বহি পিনে ইফতাৰ কৰা বা যিটো আমি ঘৰত যিটো বনাই পিনে খাওঁ, সেইটো মানে আলাগ। আলহামদুলিল্লাহ গাইজ ইফতাৰ কৰি লৈছোঁ, আৰু এতিয়া মানে মাগৰিবৰ নমাজ পঢ়ি পিনে আমি খিচিৰি খাম, তাৰ পাছত আমি তাৰাৱীত যাম। তো কিচেনত আহি গৈছোঁ আকৌ, এবাৰ অলমষ্ট হৈ গৈছে, মই মানে গেছ বন্ধ কৰি গৈছোঁ, আৰু এতিয়া আকৌ ষ্টাৰ্ট কৰি পিনে অলপ মানে ঠিক কৰিম। আৰু এইফালে আমাৰ চলে পূৰা হৈ গৈছে, বহুত টেষ্টি হৈছে, মই অলপ খাই গাইজ আলহামদুলিল্লাহ আমাৰ হৈ গৈছে ফাইনেলি খিচিৰি, আৰু এইফালে চলেও হৈ গৈছে। মই আকৌ এবাৰ গৰম কৰি আছোঁ, মানে মোবাইলত তেনেকুৱা কালাৰ অহা নাই, বাট মানে বহুত ধুনীয়া হৈছে, অলপ টেষ্ট কৰিছোঁ, বহুত ভাল লাগি আছে। চ' এতিয়া খোৱাৰ বাবে ৰেডি হৈ গৈছে ফাইনেলি। গাইজ ফাইনেলি আমাৰ ৰেডি হৈ গ'ল কাবুলি চানা আৰু আমাৰ খিচিৰি। চ' এতিয়া আমি যাওঁ খাবলৈ। অহ' মাশাআল্লাহ।
হয় কিমান দিন পাছত মানে খিচিৰি কাম কি ক'ম এইটো মানে ইম'শ্যন একচুৱেলি মানে ৰমজান মাহত একচুৱেলি তেনেকুৱা একো মানে নহয় ফিৰবি চি গাইজ ফাইনেলি হাত ধুই আহিছোঁ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম জবৰদস্ত গাইজ এতিয়া ফিল হৈ আছে যেন মই বৰ্তমান ইফতাৰ কৰি আছোঁ বা ৰমজান মাহ চলি আছে ইমান দিনৰ পৰা গম পোৱা নাই মানে পাইছোঁ মানে যেনেকুৱা ফিল হোৱা নাই আমাৰ চিলেটি মানুহৰ মানে খিচিৰি লৈ কটাই মানে ইফতাৰৰ সময়ত খিচিৰি লাগিবই খিচিৰি বা পোলাও পোলাও ইমান মানে ইম্পৰ্টেণ্ট দিয়া নহয় যিমানখিনি খিচিৰিক দিয়া হয় আমাৰ চিলেটি মানুহে চ' আমাৰ ফেভৰেট এটা ফুড চ' এতিয়া ফিল হৈ আছে যেন না মই খাই আছোঁ বা ৰমজান মাহ চলি আছে বা ইফতাৰ কৰি আছোঁ বহুত মেহনত কৰি বনাইছোঁ আম্মাক ফোন কৰি কৰি মানে সুধি বনাইছোঁ কেনেকুৱা বনাব লাগে চিম্পুল এটা ডিছ তথাপিও মানে বহুত সময় লাগিছে বনাওঁতে বহুত মানে বাচন বৰ্তন ওলাইছে বহুত বস্তু মানে ভাঙিছে মোবাইল কিমানবাৰ পৰিছে মানে ভিডিঅ' এটা শ্বুট কৰাৰ পিছত বহুত ষ্ট্ৰাগল থাকে আৰু মোৰ বৰ্তমান চেনেল ফ্ৰিজ হৈ আছে মানে ইমান ষ্ট্ৰাগল কৰি পিনে মই ভিডিঅ' বনাওঁ তাৰপাছত 30ৰ পৰা 70টা ভিউজ কি ক'ম একচুৱেলি মই ভিউজৰ বাবে নবনাওঁ ভিউজ মটিভেশ্যনৰ বাবে মানে লাগে আৰু মাকৰ নিচিনা ফিল হোৱা নাই মাকৰ হাতত যিটো ৰান্ধা সেইটো ফিল হোৱা নাই বাট তথাপিও মানে হয় 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 আলহামদুলিল্লাহ খাই দিছোঁ খিচিৰি এতিয়া